ৰমেন বৰঠাকুৰৰ কংগ্ৰেছ ত্যাগ দলৰ সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে ৰমেন বৰঠাকুৰে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰমেন বৰঠাকুৰ দৰং উদালগুৰিৰ পৰাও বিচাৰিছিল প্ৰাৰ্থিত্ব এপিচিচিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰমেন বৰঠাকুৰে পদত্যাগৰ পিছতে অসন্তুষ্টি ব্যক্ত কৰি মন্তব্য ৰমেন বৰঠাকুৰৰ কংগ্ৰেছে গুৱাহাটী লোকসভা সমষ্টিত এগৰাকী বিফল মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে দুগৰাকী জ্যেষ্ঠ নেতা থকাৰ পাছতো মীৰা বৰঠাকুৰক টিকট প্ৰদান কৰাৰ বাবে দল ত্যাগ কৰিছো ভূপেন বৰাৰ কংগ্ৰেছৰ লগত মই নাই বুলিও মন্তব্য ৰমেন বৰঠাকুৰৰ পৰৱৰ্তী সময়ত সংবাদমেলৰ জৰিয়তে সকলো কথা জনাম বুলি মন্তব্য ৰমেন বৰঠাকুৰৰ দলে চৌকজ দিলে মই পদত্যাগ কৰিম কিন্তু মই বিশ্বস্ত সূত্ৰে জানিব পাৰিছিলো দলে চৌকজ দিয়াৰ প্ৰস্তুতি চলাইছে গতিকে মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক হোৱাটছএপত মই লিখি পঠাই দিছো আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়াকো লিখি পঠাইছো যে মই দলৰ পৰা পদত্যাগ কৰিছো জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই এইটো কথাও কৈছো যে মোক কোনো চৌকজ দিব নালাগে মই আপোনাৰ দল এৰিছো পদত্যাগ কৰিছো আৰু কথা হ'ল বাকিখিনি মই সংবাদ মেল যোগে ৰাইজক জনাম কিন্তু মই আজি দিনতো যেহেতু বহুবোৰ কথা কৈছোই কিন্তু মই এটা কথাই ক'ব খুজিছো যে পদত্যাগৰ মূল কাৰণটো আৰম্ভ হ'ল গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্বলৈ আৰু আমি পদত্যাগ আজিহে কৰিছো কিন্তু আমি জিতেন্দ্ৰ সিং ডাঙৰীয়াক ভূপেন কুমাৰ বৰা ডাঙৰীয়াক দ্বিজেন শৰ্মা আৰু ৰমেন বৰঠাকুৰে দুইজনেই বৰ্তমান প্ৰাৰ্থীতকৈ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী সেই সকলোবিলাক থকাৰ পাছতো আমাক হিউমিলেটেড আৰু তিৰস্কাৰ নকৰিবলৈ কৈছিল উই ফিল হিউমিলেটেড এণ্ড ইনচাল্টেড চ' উই হেভ ৰিজাইন মীৰা বৰঠাকুৰ মানুহ হিচাপে ঠিকে আছে দলৰ মহিলা সভাপতি হিচাপে তেখেতে কাম কৰাত একেবাৰে বিফল কিহৰ স্বাৰ্থত মীৰা বৰঠাকুৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সেই কথা আমি ফহিয়াই দিবলৈ কৈছিলোঁ ৰাজহুৱা কৰিবলৈ কৈছিলোঁ ৰাজহুৱা নালাগে ব্যক্তিগতভাৱে চিঠিৰো জনোৱা নাই গতিকে দল এৰি দ্বিজেন শৰ্মা গুচি গ'ল মই দল এৰিছোঁ কিন্তু মই ক'তো যোৱাৰ সিদ্ধান্ত কৰা নাই মই ৰাহুল গান্ধীৰ কংগ্ৰেছত আছোঁ বাকী মই সেয়েহে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত দলত থাকিবলৈ বৰ প্ৰস্তুত নহয় জিতেন্দ্ৰ সিং ডাঙৰীয়াকো মই লিখিতভাৱে জনাইছোঁ আৰু চৌকজ মই এতিয়াও পোৱা নাই চৌকজৰ আনচাৰো এটাই হ'ব আই হেভ ৰিজাইন ফ্ৰম দ্য পোষ্ট অফ দি পাৰ্টি